হেল্ল' বন্ধুসকল, কি খবৰ? মই মনোজ আৰু আপোনালোকে চাই আছে ডি মডাৰ্ণ মাই ইউটিউব চেনেল। যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি টপিকটো হৈছে গ'ল্ড ছেভিং। গ'ল্ড ছেভিঙে নহয়, বহুত আমি ছেভিং কৰিব লাগে। তাৰ ভিতৰত বিশেষকৈ মই গুৰুত্ব দিবৰ কাৰণে কওঁ যে আপোনালোকে গ'ল্ড ছেভিংটো কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। গ'ল্ড ছেভিংটো বহুত ধৰণৰ কৰিব পাৰে। আপোনালোকৰ কাৰণে এটা বেষ্ট এপ মই কৈছোঁ, সেইটো হৈছে জার এপছ। যোনটো আপোনালোকে দিনৰ হিচাপত ছেভিং কৰিব পাৰে, নহ'লে উইকলি হিচাপতো ছেভিং কৰিব পাৰে, নহ'লে মান্থলি হিচাপতো ছেভিং কৰিব পাৰে। আপোনালোকে দিনৰ ৰাতিপুৱাতে সন্ধিয়ালৈকে কিবা নহয় কিবা আপোনালোকে দোকানত যাই খাই, তাৰ ভিতৰত 100 পৰা 200 মিনিমামটো খৰচ হয়। তাৰে আপুনি 20 টকাৰ পৰা 30 টকা দিনে ছেভিং কৰিব পাৰে আৰু 2-3 বছৰত ভাল এটা বেষ্ট ৰিটাৰ্ণ আপোনালোকে ল'ব পাৰে। মই গ'ল্ডতকৈ ছেভিং কৰিবৰ কাৰণে কওঁ, কাৰণ আপোনালোকে চাব, এক বছৰ আগত যেতিয়া গ'ল্ডৰ ৰেট আছিলে, সেইটো গ'ল্ডৰ ৰেট আছিলে মাত্ৰ 6,000 পৰা 7,000 টকা পাৰ গ্ৰাম। এতিয়া বৰ্তমান যোনটো গ'ল্ডৰ ৰেট হৈ আছে, সেইটো 24 কেৰেট 1 গ্ৰাম গ'ল্ডৰ দাম হৈছে বৰ্তমান 14,000 টকা। যোনটোত মানে কিমান হৈছে, দুগুণ হৈ গৈছে। আপুনি 7,000 দুগুণ হৈ গৈছে, 7 দুগুণ 14,000 টকা হৈ গৈছে। আপুনি ভাবক, যদি সেইখিনি সময়ত আপুনি 7,000 টকা এটা গ'ল্ড কিনি ৰাখিলে অনলাইনত, সেইটো আপুনি বৰ্তমান সময়ত 7,000টো 14,000 টকা হৈ গ'ল। যোনটো কোনোৱে এনেকুৱা ৰিটাৰ্ণ দিব নোৱাৰে যোনটো গ'ল্ডে ৰিটাৰ্ণ দিছে এই 1-2-3 বছৰৰ ভিতৰত। আপোনালোকে সেইকাৰণে মই গ'ল্ড কিনাটো বহুত প্ৰেফাৰ কৰোঁ। আপোনালোকে গ'ল্ডত ধুনীয়াকৈ ছেভিং কৰিব পাৰে, কাৰণ মই নিজে গ'ল্ডত ছেভিং কৰিছোঁ, নিজেই মই গম পাইছোঁ। কাৰণ মই মোৰ বৰ্তমান ধুনীয়াখিনি ছেভিং আছে। আৰু আপোনালোকে কিন্তু ট্ৰাই কৰিব কাৰণে নাপাহৰিব, গ'ল্ড ছেভিংটো বহুত ইম্পৰ্টেণ্ট হয়। ধুনীয়াকৈ ছেভিং কৰক। মই উইকলি হিচাপত ছেভিং কৰি আছোঁ, যিমান টকা কৰিব পাৰোঁ। আৰু আপোনালোকে দিন হিচাপত নহ'লে উইকলি হিচাপত ছেভিং কৰক, নিজৰ লাইফটো আগবঢ়াই লৈ যাওক, মটিভেশ্যন হৈ থাকক। মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ চেনেল আৰু ধুনীয়া ভিডিঅ' আহিবৰ কাৰণে বাকী আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। নমস্কাৰ, জয় হিন্দ।